হৈছেক বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ 2টা দিন প্ৰচাৰৰ কাৰণে আছে। তাৰ পূৰ্বে কিন্তু দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলেই ব্যস্ত হৈ পৰিছে, ধুমুহাৰ গতিত সকলোৱে প্ৰচাৰত ব্যস্ত হৈ পৰিছে আৰু সকলোতে দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ বন্যা বৈছে। আচলতে নিৰ্বাচন আহিলেই এটা ট্ৰেণ্ড হয় যে কোনে কিমান প্ৰতিশ্ৰুতি দিব পাৰে বা প্ৰতিশ্ৰুতি দি কোনে কাক আকৰ্ষণ কৰি তেওঁলোকে জনপ্ৰতিনিধি হ'ব পাৰে। ঠিক তেনেকৈ সময়বোৰ পাৰ হৈ যায়, কিন্তু 5 বছৰ পিছত কিমান উন্নয়ন হয় সেই ছবিবোৰ আমি আচলতে প্ৰকৃত এটি স্থানত আছোঁ। এই মুহূৰ্তত মই আছোঁ মানাহ বিধানসভা সমষ্টিৰ ভকুৱামাৰীত, য'ত পূৰ্বৰ সৰভোগ সমষ্টি আছিলে। সৰভোগ সমষ্টিৰ বিধায়কগৰাকীয়ে এই অঞ্চলত আহি তেওঁ বহুবাৰ কৈছিলে যে ইয়াৰ অঞ্চলবাসীৰ কাৰণে এই পল্লা নৈৰ ওপৰত তেওঁ হাকু বনাব বা দলং বনাই দিব, কিন্তু 5টা বছৰৰ কাৰ্যকাল ইতিমধ্যে উকলি গ'ল। আজিলৈকে কোনো এখন উন্নয়নৰ মুখ দেখিবলৈ নাপালে অঞ্চলবাসীয়ে। অৱশেষত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা তেওঁলোকে ষ্টাফৰ পৰা প্ৰায় 1 লক্ষাধিক টকা খৰচ কৰি এখন বাঁহৰ সাঁকো আজি তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে অঞ্চলবাসী বা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাতায়াত কৰাৰ কাৰণে। মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকৰ যিহেতু প্ৰয়াস এটা কৰিছে, এখন সাঁকো আপোনালোকে বনাবলৈ সক্ষম হৈছে, কি ক'ব এই মুহূৰ্তত? কি চিন্তা কৰিছিলে বা কিয় বনাবলগীয়া হ'ল? হয়, ধন্যবাদ জনাইছোঁ আমাৰ স্পেচিয়েলি আছাম পাব্লিক একাডেমীৰ MD ছাৰক, যি কেইদিনমান আগতে আমি আমাৰ স্কুলৰ পৰা ছাৰ্ভে কৰিবলৈ আহিছিলোঁ ষ্টুডেণ্ট কালেকশ্যনত। পিছে দেখা পালোঁ যে সিহঁতৰ বহুত আৱেগ অনুভূতি আছিল যে আমি বৰষুণৰ সময়ত আমি বিদ্যালয়ত আমাৰ বাচ্চাসকল যোৱাৰ বহুত অসুবিধা হয়, মানে এনেকুৱা ৰাস্তাবোৰ ব্লক হৈ যায় বৰষুণৰ পানীৰে, সিহঁতে স্কুলত সময়মতে যাব নোৱাৰে, কেতিয়াবা ক্লাছ মিছ হৈ যায়। তো সেই সময়ত সিহঁতে অলপ মানে আমাক ইংগিত দিছিল যে যদি আপোনালোকে কিবা ব্যৱস্থা কৰিব পাৰে সাঁকোৰ, তো আমি আমাৰ বাচ্চাবোৰক মানে নিশ্চয় ভালকৈ পঢ়া শুনা কৰাত আগবঢ়াই লৈ যাব পাৰিম। এটা বিষয় চাওক, এতিয়া নিৰ্বাচন আহিছে, নিৰ্বাচনৰ সময়, এই কাম আচলতে চৰকাৰী কাম বা জনপ্ৰতিনিধিৰ কাম আপোনালোকে কৰিবলগীয়া হৈছে। কি ক'ব এই মুহূৰ্তত তেওঁলোকৰ ভূমিকা বা বিধানসভা নিৰ্বাচনত তেওঁলোকে এতিয়া প্ৰচাৰত ব্যস্ত হৈছে? তো এইটো হয়, এইটো নিশ্চয় হয়, মানে সিহঁতে আগবাঢ়ি আহিব লাগিছিল, কিন্তু সিহঁতে যদিও অহা নাই, কিন্তু আমি যিহেতু শিক্ষাখণ্ডৰ লগত জড়িত হৈ আছোঁ, সেইকাৰণে আমি ভাবিলোঁ যে যদি আমি এটা সাঁকো উদ্বোধন কৰিব পাৰোঁ, যে আমাৰ কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীসকল হ'ল কালিৰ দেশৰ ভৱিষ্যত। তো সিহঁতক যদি আমি আগুৱাই লৈ যাব পাৰোঁ আমাৰ কাৰণে বহুত ভাল কথা হ'ব। আৰু সেইকাৰণে আমি সমূহ ষ্টাফ মিলি এইটো বিবেচনা কৰি ভাবিলোঁ যে যদি এটা সাঁকোৰ ব্যৱস্থা কৰিব পাৰোঁ, সিহঁতক আমি আগবাঢ়ি লৈ যাব পাৰিম। তো সেই মৰ্মে আমাৰ MD ছাৰৰ লগত ডিছকাশ্যন কৰি আমি সাঁকোখন আজি উদ্বোধন কৰিবলৈ লৈছোঁ। কিমান টকা ব্যয় মোটামুটি হৈছে? প্ৰায় 1 লাখ মান হ'ব। আৰু হয়, নিশ্চয়কৈ আমি অঞ্চলবাসী ইয়াত আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ এই সাঁকোৰ দ্বাৰা কেনেকুৱা সুবিধাজনক হ'ব। দাদা, কি ক'ব যে এখন সাঁকোৰ অভাৱ আপোনালোকে অনুভৱ কৰিছিলে, এখন বিদ্যালয়ৰ প্ৰিন্সিপালে ইয়াত ব্যৱস্থা কৰি দিছে, আমাৰ ভাল হৈছে? বহুত অসুবিধা আছিলে। অসুবিধা আছিল। যিগৰাকী বিধায়ক আছিলে মনোৰঞ্জন তালুকদাৰ